বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষাৰ স্বীকৃতি দিয়াকেই হওক, NDFB কেডাৰসকলক পুনৰ সংস্থাপনৰ কাম কৰাকে হওক বা BTRক শক্তিশালী কৰাকৈ হওক, আমি প্ৰতিটো দিনেই বড়োভূমিৰ শান্তিৰ বাবে কাম কৰিছো। BTR চুক্তিৰ আলম লৈ ইতিমধ্যে কেইবাখনো গাঁও শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ কেইবাখনো গাঁও আমি BTRত অন্তৰ্ভুক্তি কৰিব পাৰিছো। অনাগত দিনত আৰু কেইবাখনো গাঁও শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ আৰু কেইবাখনো গাঁও আমি BTRত অন্তৰ্ভুক্ত কৰাৰ বাবে আমাৰ পৰিকল্পনাও সম্পূৰ্ণ কৰিছো। ইয়াৰ লগে লগে এই সময়ছোৱাৰ ভিতৰতে বড়োলেণ্ডৰ বাহিৰৰ বড়ো জনগোষ্ঠীৰ লোকসকলৰ বাবে বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰো আমি গঠন কৰিবলৈ সক্ষম হৈছো। বড়ো চুক্তি অনুসৰি 4203 জন আমাৰ NDFBৰ কেডাৰক আমি পুনৰ সংস্থাপন দিব পাৰিছো। 632 গৰাকী শ্বহীদক আমি আৰ্থিক সাহায্য দিব পাৰিছো। 60খন শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ গাঁৱক আমি BTRত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছো। ইয়াৰ উপৰিও BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বড়োলেণ্ড হেপিনেছ মিছনৰ জৰিয়তে বড়োলেণ্ডত বাস কৰা প্ৰতিটো জনগোষ্ঠীৰ মাজত শান্তি, সমন্বয় আৰু হেপিনেছ সৃষ্টি কৰাৰ বাবে বিভিন্ন ধৰণৰ কাম হাতত লোৱা হৈছে। বড়োলেণ্ডত বাস কৰা 26টা জনগোষ্ঠীৰ বাবে কমিউনিটি ভিজন ডকুমেণ্ট নিৰ্মাণ কৰি এই জনগোষ্ঠীসকলৰ সমস্যা সমাধানৰ বাবে BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই লোৱা নেতৃত্বই আজি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ নতুন বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতেই আমি BTRৰ 10খন কলেজৰ 259টা শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰিও আমি প্ৰাদেশিকৰণ কৰিবলৈ সক্ষম হৈছো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে এইবাৰৰ বিধানসভাৰ অধিৱেশনতে আমি বড়োলেণ্ডৰ বাকী থকা মহাবিদ্যালয়, বিদ্যালয় যিসমূহ 2006 চনৰ আশে-পাশে স্থাপিত হৈছিল, সেই সকলোবোৰকে প্ৰাদেশিত কৰিবলৈ আমি ব্যৱস্থা হাতত ল'ম। সেই বিষয়েও আজি মই আপোনালোকৰ সন্মুখত ঘোষণা কৰিবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছো। ইয়াৰ উপৰিও BTRৰ নেতৃত্বত যোৱা সময়ছোৱাত বড়ো ৰাইজৰ 21টা পৰম্পৰাগত আৰু সাংস্কৃতিক সামগ্ৰীয়ে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে। বড়োসকলৰ চহকী ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা জোঠা, গংগনা, গামছা, চিফুং, চেৰজা, খাৰ্দি, খাম, গংগাৰ দুজিয়া, থৰকা, কেৰাদাপিনী, জুমগ্ৰা, দখনা, এৰিচিল, গোৱাঠা, গধবি, অগুলা, নাৰ্জী, নাফাম, জৌগিচি, জৌগ্ৰাণ, জৌবিদবি আৰু আৰণায়ে জিঅ'টেক লাভ কৰিবলৈ সক্ষম হ'ল, যাৰ জৰিয়তে আজি বড়োসকলৰ নিজৰ পৰম্পৰাগত আৰু সাংস্কৃতিক ঐতিহ্য কাললৈ ৰক্ষা কৰিবলৈ BTRে সক্ষমতা লাভ কৰিলে। বড়োলেণ্ডৰ ৰাইজৰ আজি আমাৰ ভূমিৰ অধিকাৰ, সকলো জনগোষ্ঠীৰ লোককেই ভূমিৰ অধিকাৰ দিবলৈ মিছন বসুমথেৰীৰ জৰিয়তে যি ব্যৱস্থা কৰা হৈছে, সেই ব্যৱস্থাই আমাৰ সকলোৰে
ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব অহা বছৰত আমি তামুলপুৰৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তামুলপুৰৰ চিকিৎসা মহাবিদ্যালয়খন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ অহা কেইদিনমানৰ ভিতৰতে কোকৰাঝাৰৰ সাই ষ্টেডিয়ামখন 125 কোটি টকা ব্যয় কৰি আমি এখন সুন্দৰ ষ্টেডিয়ামলৈ নিৰ্মাণৰ বাবে আমি কাম আৰম্ভ কৰিম শ্ৰদ্ধাৰ ৰাইজ এই সময়ছোৱাৰ ভিতৰতে বিটিআৰ চৰকাৰে বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় নলেজ ফেষ্টিভেল কোকৰাঝাৰ লিড ফেষ্ট চতুৰ্থ এছিয়ান খো চেম্পিয়নশ্বিপ ইণ্ডিয়ান সুপাৰ প্ৰিমিয়াৰ লীগ দুৰাণ কাপ সন্তোষ ট্ৰফি আৰু মহিলা আই লীগৰ খেল অনুষ্ঠিত কৰি বড়োলেণ্ডক ক্ৰীড়াৰ মানচিত্ৰত স্পষ্টভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল মই বিটিআৰৰ এই প্ৰগতিৰ বাবে পুনৰ এবাৰ বিটিআৰ চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো বিটিআৰ চৰকাৰৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও বিটিআৰৰ কল্যাণৰ বাবে বাৰে বাৰে আমাৰ আৰ্থিক সম্বলতাৰ ভিত্তিত আমি বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছো বড়োলেণ্ড চৰকাৰক এতিয়ালৈকে দুবাৰকৈ গুডউইল মিছন দি 1000 কোটি টকাৰ আমি ৰাস্তা ঘাট বনাবলৈ সক্ষম হৈছো কেইবাটাও আঁচনি অসম মালাৰ জৰিয়তে আমি গ্ৰহণ কৰি বড়োলেণ্ডৰ পথ সংযোগ ব্যৱস্থাক আমি ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছো বড়োলেণ্ডত পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰ দৰে ডাঙৰ ডাঙৰ আঁচনি গ্ৰহণ কৰি আমি এই অঞ্চলটোলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছো আজি আমাৰ যিখন বড়োলেণ্ডত এখনো ইউনিভাৰ্চিটি নাছিল তাত আজি আমাৰ দুখনকৈ বিশ্ববিদ্যালয় আৰু ওদালগুৰিতো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো এখন মেডিকেল কলেজ নাছিল এতিয়া কোকৰাঝাৰ আৰু তামুলপুৰত দুখনকৈ মেডিকেল কলেজ আৰু এই বছৰত দুটাকৈ গুডউইল মিছন 500 কোটি টকাৰ দুটাকৈ গুডউইল মিছন দিয়াৰ পিছত এই বছৰ পুনৰ 400 কোটি টকা আমি বড়োলেণ্ডৰ ৰাস্তা ঘাট উন্নয়নৰ বাবে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আমাৰ বড়োলেণ্ডত 6000 কিলোমিটাৰ ৰাস্তা আমি সম্পূৰ্ণকৈ বনাব লাগে 2000 কিলোমিটাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে আৰু বাকি 4000 ৰাস্তাৰো আমি নিৰ্মাণৰ কাম পৰ্যায়ক্ৰমে হাতত লৈ তাক আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ চিৰাঙৰ সমীপত ভূটানৰ গেলেফুত ভূটান চৰকাৰে গেলেফুক এখন ডাঙৰ মহানগৰলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছে গেলেফু মাইণ্ডফুলনেছ সিটি এই মাইণ্ডফুলনেছ সিটি গেলেফুত নিৰ্মাণ হোৱাৰ লগে লগে আমাৰ চিৰাঙৰ গোটেই পৰিৱেশটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'ব গেলেফু মাইণ্ডফুলনেছ সিটিত আমিও যাতে উপকৃত হ'ব পাৰো তাৰ বাবে গুৱাহাটীৰ পৰা চিৰাঙৰ মাজেদি আমি গেলেফুলৈ এটা নতুন ৰেল লাইন বনাবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ ফলত চিৰাং আৰু গুৱাহাটীৰ মাজত দূৰত্ব ৰেলেদি মাত্ৰ 2 ঘণ্টা সময়ৰ ভিতৰত আমি চিৰাঙৰ পৰা গুৱাহাটীত গৈ উপস্থিত হ'ব পাৰিম বন্দে ভাৰতৰ দৰে ট্ৰেইনৰ জৰিয়তে আমি চিৰাং আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব একেবাৰে কমাই পেলাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো অহা 25 তাৰিখে এডভান্টেজ আসাম সামিটৰ সময়ত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াৰ জৰিয়তে
গুৱাহাটীৰ পৰা চিৰাং আৰু চিৰাঙৰ পৰা গেলেফুলৈ আমি যি নতুন ৰেল লাইন বনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰ বিষয়েও বিটিআৰৰ ৰাইজে যথেষ্ট বাতৰি পাবলৈ সক্ষম হ'ব। ইয়াৰ লগতে মই আপোনালোকক জনাব বিচাৰিছো যে বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰ দায়বদ্ধ। ইতিমধ্যে সংবিধানৰ 125তম সংশোধনীৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে আৰু বিটিআৰ চুক্তিক আমি সম্পূৰ্ণ ৰূপায়ণ কৰিবলৈ সংবিধানৰ 125তম সংশোধনী অনাৰ ৰাস্তা ইতিমধ্যে সকলো বাধা অতৰাই আমি এক লক্ষ্যত উপনীত হ'ব পাৰিছো। অহা কম দিনৰ ভিতৰতে বিটিআৰৰ ৰাইজে এই সংবিধান সংশোধনীৰ বিষয়েও অৱগত হ'ব পাৰিব। মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰ বিটিআৰ শান্তি চুক্তিৰ পিছত আমি অসমৰ পৰিৱৰ্তনৰ লগে লগে বিটিআৰৰ পৰিৱৰ্তনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ আমি সক্ষম হলো। এতিয়া বড়োলেণ্ডত কোনোৱেও বোমাৰ কথা চিন্তা কৰিব নালাগে, বন্দুকৰ কথা চিন্তা কৰিব নালাগে। এতিয়া বিটিআৰত ৰাস্তা ঘাটৰ কথা চিন্তা হয়, কলেজৰ কথা চিন্তা হয়, ইউনিভাৰ্চিটিৰ কথা চিন্তা হয়। বন্দুকৰ পৰা কলমলৈ বন্দুক আছিল, এতিয়া বন্দুকৰ পৰিৱৰ্তে বিটিআৰত লিড ফেষ্টিভেল হৈছে, কলমৰ আন্দোলন হৈছে, জ্ঞানৰ আন্দোলন হৈছে, প্ৰজ্ঞাৰ আন্দোলন হৈছে। এয়াই হৈছে বিটিআৰৰ পৰিৱৰ্তন। যোৱা 3.5 বছৰত মই বিটিআৰত কিমানবাৰ আহিছো তাৰো হিচাপ মোৰ লগত নাই। অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে 75 বছৰত একেলগ কৰিলে যিমানবাৰ বিটিআৰত আহিছে তাতকৈ বেছি যোৱা 3.5 বছৰত মোৰ বিটিআৰলৈ অহাৰ সৌভাগ্য হৈছিলে। মই বিটিআৰত বাথৌ পূজাতো আহিছো, বিটিআৰত মই দুৰ্গা পূজাতো আহিছো, নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আহিছো, বিটিআৰ একৰ্ড ডেজতো আহিছো আৰু যিমানবাৰে মই ইয়াত আহিছো প্ৰতিবাৰেই জনগোষ্ঠীৰ মাজত মৰম দেখিছো, চেনেহ দেখিছো আৰু এখন নতুন বিটিআৰৰ সপোন বাস্তৱত ৰূপায়িত হোৱাৰ সংকল্প মই দেখা পাইছো। আৰু এই নতুন বিটিআৰৰ বাবে মই পুনৰ এবাৰ আজিৰ এই অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থা, উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সকলো নেতৃত্বৰ লগতে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অভিনন্দন আৰু ধন্যবাদ জনাইছো যে তেখেতসকলৰ নেতৃত্বতে আজি আমি এখন নতুন বিটিআৰ নিৰ্মাণ কৰিব পাৰিছো। মই বিশ্বাস কৰোঁ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু বিটিআৰ এই তিনিওটা আজি একেটা দলৰ হোৱা বাবে, একেটা NDAৰ হোৱা বাবে আজি আমি বাধাহীনভাৱে বিটিআৰৰ প্ৰগতি, শান্তি আৰু উন্নয়নৰ বাবে কাম কৰি যাব পাৰিছো। মই পুনৰ এবাৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই, কাৰণ 17 ফেব্ৰুৱাৰীত আমি পুনৰ এবাৰ কোকৰাঝাৰলৈ আহিম। অসম বিধানসভাৰ অধিৱেশন হ'ব আৰু অসম বিধানসভাৰ অধিৱেশনত আমি 6 শিডিউল 6ষ্ঠ অনুসূচীক কেনেকৈ শক্তিশালী কৰিব পাৰোঁ তাৰ বিষয়ে সেই দিনটোত আমি আলোচনা কৰিম। অৰ্থাৎ আজি অসম চৰকাৰৰ যিমানবিলাক এজেণ্ডা আছে সেই এজেণ্ডাৰ ভিতৰত 6 শিডিউলৰ ডেভেলপমেণ্ট এটা মেইন এজেণ্ডা, এটা প্ৰধান এজেণ্ডালৈ ৰূপান্তৰিত হৈছে। মই পুনৰ এবাৰ
এই সুন্দৰ দিনটোত বড়োলেণ্ডবাসীলৈ মই মোৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শৰে বিটিআৰক এখন প্ৰগতি আৰু বিকাশৰ স্বৰ্গলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰতিটো ক্ষণ আৰু প্ৰতিটো পল বিটিআৰবাসীৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় বড়োলেণ্ড।